অলপ সাউন্ড এটা শুনিছোঁ ট্ৰেইন আহিছে নেকি হয় ট্ৰেইন আহিছে ফুট 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 বল 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 নাযাওঁ তো গাইজ দেখা পাইছে ভিজি তুতুৰাই দিছোঁ একদম হুদু ভিজাই দিছোঁ কত লুকুৱা জগা নহয় গৈছে তাৰমানে ব্ৰিজৰ তলত আমি লুকালোঁ যদিও ওপৰৰ পৰা পানী পৰিয়ে থাকে हेलो गाइज वेलकम बैक टू बीटूज ब्लॉग तो गाइज এইকেইদিন অলপ ব্যস্ত আছিলোঁ ভিডিও তেনেকৈ দিব পৰা নাই আজি অলপ সময় পালোঁ গতিকে ৰাতিপুৱা দৌৰ দিলোঁ ভিডিও এটা বনাম বুলি আহিলোঁ আজি বেছি দূৰলৈকে নাযাওঁ আজি গুৱাহাটীৰ ওচৰতে আছোঁ এটা জায়গাত জালুকবাৰীৰ ওচৰতে আজি দীপৰ বিল যাই আছোঁ দীপৰ বিলখন আপোনালোকক অলপ দেখুৱাওঁ আপোনালোকে আগতে দেখিছে চাগে তথাপিও দেখুৱাবলৈ চেষ্টা কৰোঁ আপোনালোকক কিবা চেঞ্জ হৈছে নেকি চাই লওক আপোনালোকে মোৰ লগত আছে বিকি আচলতে ই ফিজিকেল ট্ৰেইনাৰ ইয়াৰ জিম আছে নিজা আৰু ই 2021ত মিষ্টাৰ কামৰূপৰ ফাৰ্ষ্ট পজিশ্যন পাইছে গ'ল্ড মেডেলিষ্ট আৰু একেটা বছৰতে মিষ্টাৰ আছামতো খেলিছিল 4th পজিশ্যন পাইছে ক'ব গ'লে সৰু সুৰা চেলিব্ৰিটি এটা আৰু লগত আছে আজি আৰু লগত ৰিংকু ভাই আছে ই গাড়ী চলাই আছে বাৰু তো তিনিও যাই আছোঁ লাহে লাহে আজি অলপ এনজয় কৰিব লাগিব আমি এনজয় কৰিম লগতে ভ্লগ বনাম নেকি ভ্লগ বনাব লাগিব বঢ়িয়া ভ্লগ এটা বনাওঁ ৰাইজক দিওঁ মোৰ যিখিনি ভিউৱাৰ্ছ আছে কিবা যাতে হ'লেও অলপ চাই অলপ হ'লেও যাতে টাইম পাছ এটা হয় তেওঁলোকৰ ভালকৈ নে কোৱা বিকি হয় হয় প্লাছ তোমাৰ ডলে চলে অলপ দেখাই দিবা ৰাইজক মাজে মাজে নিশ্চয় নেকি নিশ্চয় তো গাইজ আমি জাগালৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ রিঙ্কু পাগলা বুঝলে কি হয়েছে তোর মুখখান ভত্রেকা থাকা তো হয় ও এক টেনশন হয়েছে কে ভত্রে থাকা তো হয় একটু আনতে হইলে ভাত নেতলে রাখ হয় মস্ত তো গাইজ ফাইনেলি আমি দীপৰ বিল আহি পালোঁ দেখা পাইছে আপোনালোকে ভিউখিনি চাই লওক তো গাইজ আপোনালোকে চাওক ইয়াৰে ভিউখিনি বহুত সুন্দৰ এইখনে হ'ল সেই বিখ্যাত দীপৰ বিল তো গাইজ দীপৰ বিলৰ ওচৰত আছোঁ এইখন বিল কিমান ডাঙৰ বিল আপোনালোকে চাগে জানে ব্ৰহ্মপুত্ৰ উপত্যকাৰ আটাইতকৈ ডাঙৰ বিলখনে হ'ল এইখন এখন নদীৰ নিচিনা চাওক আপোনালোকে পুৰা নদী যেন পায় কিন্তু নদী নহয় ইয়াত যেহেতু সোঁত নাই এইটো আবদ্ধ পানী সোঁত থাকিলে নদী হ'লে হয় গতিকে এইখন বিল তো গাইজ দীপৰ বিলৰ বৈশিষ্ট্যটো কি আপোনালোকে জানে দীপৰ বিল কিহৰ কাৰণে বিখ্যাত এই বিলখনত মেইনলি পৰিভ্ৰমী চৰাই মানে বাহিৰৰ পৰা বিভিন্ন প্ৰকাৰৰ চৰাই ইয়ালৈ আহে তাৰ কাৰণে বিখ্যাত দীপৰ বিল পৰিভ্ৰমী চৰাই বহুত আহে অগণন তাৰোপৰি দীপৰ বিল মানে দীপৰ বিল কিয় হ'ল এটা আচলতে ক'ব গ'লে দ্বীপ মানে হ'ল হাতী আৰু বিল মানে গমেই পাইছে বিল এইখন ইয়াৰে মানে ওচৰে পাজৰে যিখিনি পাহাৰ আছে পাহাৰৰ পৰা মানে মেইনলি ৰাতি আৰু এতিয়া যিহেতু মানুহ বহুত হ'ল দিনত নাহে তেনেকৈ ৰাতি হাতীয়ে মানে ইয়াতে এই বিলখনত পানী খাবলৈ আহে চ' তেনেকৈও দীপৰ বিল হ'ল তো ইয়াৰে ভিউখিনি চাওক বহুত ধুনীয়া যি এটা সুন্দৰ পৰিৱেশ তো গাইজ এইফালে চাওক এইখন বোট এখন আছে
কি পাৰপাছত থৈছে নাজানো, কমাৰ্চিয়েলো হ'ব পাৰে, কিন্তু আজি ব্যৱস্থাটো নাই। আজি এইটো সুবিধা আমি পোৱা নাই বটিং কৰাৰ, কেতিয়াবা চাগে পাম সুবিধা। আৰু এইফালে মাছ চাছ মৰাৰ কাৰণে সৰু নাও আছে। তো চাওক ইয়াৰে পৰিৱেশটো চাওক। মানে কিবা এটা অন্য ফিল এটা হয়। গুৱাহাটীখন নিচেই ওচৰত, কিন্তু সেই গুৱাহাটীৰ ওচৰতে যে এনেকুৱা এটা সেউজীয়া আৰু ইমান সুন্দৰ পৰিৱেশ এটা আছে, মানে ইয়ালৈ নহা মানুহে কল্পনাই কৰিব নোৱাৰে সেই যান্ত্ৰিকতাৰ ওচৰতে। ইয়াৰে ভিউখিনি চালে আপোনালোকে, গতিকে আমি অলপ আগৰ ফালে যাওঁ। সেইফালে এখন ব্ৰিজ আছে, এইখন ব্ৰিজ দেখা পাইছে চাগে আমি আপোনালোকে। বলক তালৈকে যাওঁ, তাৰে ভিউজখিনি আপোনালোক দেখুৱাৰ চেষ্টা কৰোঁ। তো গাইজ, আমাৰ দীপৰ বিলতে এই মাছ মৰা মানুহখিনি যে আছে, ইয়াৰে দাদা এজন লগ পাইছোঁ। তেখেতৰ মুখেৰে শুনো অলপ কথা। দাদা, আপোনালোকে মাছবিলাক ইয়াতে বেচিব যে আনিছে, আপোনালোকে নিজে মাৰে ন? নিজে মাৰোঁ। ইয়াতে আপোনালোকে ডাইৰেক্ট ব্যৱসায় কৰে, বিক্ৰী দিয়ে? ইয়াতে কেনে জাতৰ মাছ পায় আপোনালোকে? ইয়াতে পুঠি, টিঙিৰা, গৰৈ, শিঙি, মাগুৰ, মোৱা, চন্দা। আৰু যিহেতু বিলৰ মাছটোৰ সোৱাদটো বেছি হয়। সোৱাদটো বেছি হয়, বেলেগ মাছতকৈ আৰু সোৱাদ বেছি। ইয়াৰে মাছৰ বেছি হয়। দাদা, কি নাম আপোনাৰ? গিৰিশ দাস। গিৰিশ দাস ন? আপোনাৰ ইয়াতে ঘৰ? ইয়াত আজৰাত ঘৰ। মানে এইখিনিতে ব্যৱসায়খিনি কৰি থাকে আৰু? ব্যৱসায়টো ইয়াতে কৰোঁ। হয় দাদা, আপোনাক লগ পাই ভাল লাগিল। হ'ব দিয়ক। হয়, নমস্কাৰ। নমস্কাৰ নমস্কাৰ। তো গাইজ, নাৱত উঠিলোঁ আৰু এইফালে অলপ মাছো কিনিলোঁ। তুৰা মাছ, মানে তুৰি মাছ অলপ কিনিলোঁ। তো এতিয়া আগফালে গৈ থাকোঁ। তো গাইজ, দীপৰ বিললৈ আহিলে এই মন্দিৰটো দৰ্শন কৰি যাব পাৰে আপোনালোকে। শ্ৰী শ্ৰী ভাঙাৰা গোসাঁইৰ মন্দিৰ। এইটোত আহি সেৱা এটা লৈ যাব পাৰিব। বিলখনৰ কাষতে, দীপৰ বিলৰ কাষতে মন্দিৰটো। তো গাইজ, আগফালে আহি আমি এই বৰ্তমান ইয়াতে ট্ৰেইন লাইনৰ ব্ৰিজ এখন আছে, এইখিনিলৈ আহি পালোঁ। ব্ৰিজখনত এবাৰ উঠি চাম। বেয়া কথা বাৰু ট্ৰেইন লাইনত যোৱাটো, তথাপিও এবাৰ উঠি চাম। ট্ৰেইন বৰ্তমান অহা নাই। আৰু ইয়াৰ পৰা ইয়াৰ ভিউখিনি চাওক। পিছফালে দীপৰ বিলখন চাওক, কি সুন্দৰ। এতিয়া এটা এই বিলৰ পৰা এটা মানে ধুনীয়া এটা বতাহ আহি আছে। আপোনালোকে বাৰু সেইটো অনুভৱ কৰিব নোৱাৰে, আমি পাই আছোঁ। গৰম লাগিছে যদি বতাহটোৱে আমাক বঢ়িয়া এটা ফিল এটা দি আছে। তো ব্ৰিজখনত উঠাৰ পৰা চেষ্টা কৰোঁ। বিকি ব্ৰিজখন বেছি দীঘল নহয়, অলপ চুটি ব্ৰিজ। বাৰু উঠি চাওঁ। তো গাইজ, মোৰ পিছফালৰ লোকেশ্যন চাওক। অলপ চাউণ্ড এটা শুনিছোঁ। ট্ৰেইন আহিছে নেকি? হয়, ট্ৰেইন আহিছে। বল 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 বল। গাইজ, আহি গৈছে ট্ৰেইনখন, আহি গৈছে। কিবাকে বাচিছোঁ আমি। ঐ, কি বনাইছা এগুলো? এগুলো কি বনাইছা? এগুলো কি বনাইছা নো? এগুলো কি বনাইছা? কি বনাইছা? বাপ্পা ঐ, অলপমান দিবিচোন মোক, অলপমান। তো গাইজ, বৰষুণ পৰিছে। অলপ লুকাও, তলত যায়, ব্ৰিজৰ তলত যায়। আমি ব্ৰিজখনৰ তলত আহি ৰখিছোঁ, কিন্তু বৰষুণৰ পৰা বাচিব পৰা নাই। থাকে বৰষুণবিলাক পৰি আছে। তো বৰষুণত তিতি ব্লগটো বনাই আছোঁ বৰ্তমান।
যাতে আপোনালোক কিবা অলপ দেখুৱাব পাৰোঁ তো এক লাইকটো বনতা হয় গাইজ লাইক কৰিব দেই তো গাইজ দেখা পাইছে ভিজি তুতুৰাই দিছোঁ একদম হুদু ভিজাই দিছোঁ কত লুকা জগা নহয় গৈছে তাৰমানে ব্ৰিজৰ তলত আমি লুকালোঁ যদিও ওপৰৰ পৰা পানী পৰিয়ে থাকে তো এতিয়া ফাইনেলি বৰষুণটো অলপ এৰিছে আমি গাড়ীলৈকে যাওঁ তো কি কৰিম কাপোৰ অনা নাই বেলেগ এইখিনি কিবা অলপ আটি চেটি দি শুকাই কিনে অলপ পিন্ধিব লাগিব আৰু তো গাইজ গাড়ীলৈকে যাই আছোঁ বলক ফাইনেলি গাড়ীৰ ওচৰত আহি পালোঁ ভিজি অৱস্থা নাই চাৰ্টটো মানে আটি পানীখিনি উলিয়াই কিবা এটা পিন্ধিছোঁ তো এতিয়া ঘৰলৈ গৈ থাকোঁ আমি যিমান পাৰোঁ আপোনালোকক দীপৰ বিলখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলত নতুনকৈ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব তো পুনৰ লগ পাম অন্য এটা ভ্লগত তেতিয়ালৈ বাই বাই বিকি বাই 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 গাইজ